নমস্কাৰ। আমি আজি এডভাৰ্বিয়েল পাৰ্টিকুলৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। এডভাৰ্বিয়েল পাৰ্টিকুল কাক বোলে বা কোনবোৰ? মানে ইংৰাজী ভাষাত আমাৰ আপ নাইবা ডাউন, ইন, আউট, অন, অফ, ওয়ে, ব্যাক, এটসেট্রা বিশেষ গুণ সম্পন্ন বিশেষ গুণ সম্পন্ন কেইটামান কেইটামান এডভার্ব আছে। এইবোৰক এডভাৰ্বিয়েল পাৰ্টিকুল বলা হয়। এইবোৰক এডভাৰ্বিয়েল পাৰ্টিকুল বলা হয়। মানে আমাৰ আপ, ডাউন, ইন, আউট, অন, অফ, ওয়ে, বেক, এটসেট্ৰা আৰু হয়তো থাকিব পাৰে কেইটামান। এইবোৰৰ বিশেষ গুণ সম্পন্ন বুলি কোৱা গৈছে আৰু এইবোৰ এডভাৰ্ব আৰু এইবোৰক এডভাৰ্বিয়েল পাৰ্টিকুল বলা হয়। এতিয়া কিয় এডভাৰ্বিয়েল পাৰ্টিকুল বলা হয় সেই বিষয়ে কৈছো। ইহঁতে কি কোনো ভাৰ্বৰ লগত লগ হৈ ব্যৱহাৰ কৰি ভাৰ্বৰ লগত লগ কৰি ইয়াক ব্যৱহাৰ কৰা হয়। আৰু ভাৰ্ব যোগ এই ভাৰ্ব যোগ এডভাৰ্বক যিটো কম্বিনেশ্যন হয়, ভাৰ্ব আৰু এডভাৰ্বৰ লগ হৈ এডভাৰ্বে গঠন কৰা কম্বিনেশ্যনটো এনেধৰণে ব্যৱহাৰ কৰিলো। কম্বিনেশ্যন ভাৰ্ব আৰু এডভাৰ্বৰ কম্বিনেশ্যনৰ যিটো শব্দ গঠন হয় তাৰ অৰ্থ কম্বিনেশ্যনৰ অৰ্থ যি আমাৰ অৰ্থ হয় দুই প্ৰকাৰৰ হয়। এই ভাৰ্ব আৰু এডভাৰ্বে গঠন কৰা কম্বিনেশ্যনৰ অৰ্থটো আমাৰ দুই প্ৰকাৰৰ হয়। আৰু সেই দুই প্ৰকাৰৰ এনেধৰণে ক'ব বিচাৰিছো। এটাই পোনে পোনে অৰ্থ কৰে। কি হয়, এটা হল নিয়মিত। এটাৰ অৰ্থ হব এটা হল আমাৰ অসমীয়াত নিয়মিত আৰু ইংৰাজীত ৰেগুলাৰ শব্দটো ব্যৱহাৰ কৰিব পাৰো। ৰেগুলাৰ যিয়ে পোনে পোনে অৰ্থ কৰে। ৰেগুলাৰ এটা হল নিয়মিত ৰেগুলাৰ যিয়ে পোনে পোনে অৰ্থ কৰে। পোনপটীয়াকৈ পোনে পোনে অৰ্থ ওলাই এটা নিয়মিত হিচাপত আমাৰ নিয়মীয়া ৰেগুলাৰ হিচাপত ব্যৱহাৰ কৰা হয় কম্বিনেশ্যনটো। আৰু এটা আমাৰ পাছত মই এই ৰেগুলাৰটো কৈছো, ইয়াতে মই বুজাব বিচাৰিছো ৰেগুলাৰটো যেনে এটা উদাহৰণ দিলে কথাটো সহজে কৰিব। যেনে
ঠিক এনেধৰণে put your shirt put your shirt on, ইয়াতে ব্যৱহাৰ কৰে অনটো লিখিলো অন মানে বা ঠিক এনেধৰণৰ take your hat and take your hat on ঠিক এনেদৰে পুট অনটো আমাৰ বা টেক অন ঠিক এনেদৰে পোনে পোনে অৰ্থ কৰিছে বা চাৰ্টটো পিন্ধা বা মানে টুপিটো পিন্ধা ঠিক এনেধৰণৰ এটা নিয়মিত মানে ৰেগুলাৰ অৰ্থ কৰিছে এইটোৱে আনটো হ'ল আমাৰ ইৰেগুলাৰ বুজায় আনটোৰ আন কিছুমানে আনটো দিলে ভুল হ'ব আন কিছুমান অনিয়মিত অনিয়মিত আমাৰ ইংৰাজীত কি কোৱা হয় ইৰেগুলাৰ মানে ইৰেগুলাৰ যিয়ে পোনে পোনে বা যাৰ পোনে পোনে অৰ্থ নলয় পোনপটীয়াকৈ মানে অৰ্থ নলয় পোনে পোনে অৰ্থ নলয় এটাৰ আমাৰ অৰ্থ পোনে পোনে ওলায় কিন্তু আনটো আমাৰ ইৰেগুলাৰ যিটো পোনে পোনে অনিয়মিত এইটো পোনে পোনে অৰ্থ নলয় উদাহৰণ দিলে কথাটো সহজ হৈ পৰে যেনে ঠিক এনেধৰণৰ he has put off his journey ইয়াতে পুট অফটোৱে আমাৰ মানে পোষ্টপন কৰা বুজাইছে মানে অৰ্থটো ইয়াৰ কি বুজাইছে পোষ্টপন কৰা বুজাইছে মানে আগলৈ হ'ব বুলি ঠিক তেনেকুৱা অৰ্থ বুজাইছে কিন্তু ইয়ানে এই পুট অফটো ইয়াত পোষ্টপন বুজাইছে মানে কামটো আমাৰ আগলৈহে হ'ব ঠিক ধৰণৰ অৰ্থ বুজাইছে ই তাৰমানে আমাৰ ইৰেগুলাৰ এটা অৰ্থ বুজাইছে আৰু এই পুট অফটো দি আমি এনেধৰণে আমি নিয়মিত অৰ্থ কৰিব পাৰোঁ যেনে পুট অফ ইয়ৰ কট ঠিক এনেধৰণে আমি পোনপটীয়া অৰ্থ কৰিব পাৰোঁ এই পুট আৰু ইয়াতে কিন্তু পোষ্টপন বুজালে ঠিক এনেদৰে কিছুমান অনিয়মিত আৰু কিছুমান আমাৰ নিয়মিত অৰ্থ প্ৰকাশ কৰে এডভাৰ্বিয়েল পাৰ্টিকুল বিলাকে প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কমেণ্টছ লগতে শ্বেয়াৰ কৰিবলৈ মই অনুৰোধ জনালোঁ ভিডিঅ'টো যে মানে চেনেলটো যে গ্ৰথ হয় তাৰ বাবে আজি আমি আলোচনা কৰিলোঁ মানে এডভাৰ্বিয়েল পাৰ্টিকুলৰ বিষয়ে আৰু এডভাৰ্বিয়েল পাৰ্টিকুল বিলাক আমাৰ ইতিমধ্যে কৈছোঁ বিশেষ গুণসম্পন্ন ই কিছুমান ক্ষেত্ৰত মানে নিয়মিত মানে ৰেগুলাৰ অৰ্থ প্ৰকাশ কৰে আৰু কিছুমান ক্ষেত্ৰত ইৰেগুলাৰ অৰ্থ মানে অনিয়মিত অৰ্থ প্ৰকাশ কৰে আজিলৈ ইমানে নমস্কাৰ